আজি বুলি নহয় আমার কন্টিনিউ ইউপিপিএলৰ পৰা আমার বিপিএফ দলত যোগদান হৈ আছে। আজিও প্ৰায় 150 ইয়াতে জইন হল। কি ইংগিত বহন কৰিছে স্যার? কি ইংগিত মানে আমার বৃহৎ বিজয় হবলৈ গৈ আছে আমার এনডিএ হিচাপে আমার এই বাক্সা সমষ্টিত আৰু প্ৰায় গাঁওবিলাক বহুত গাঁও ইউপিপিএল মুক্ত হৈ গৈছে। এতিয়া পৰিচেনা কৰা নাই, তেখেতে অলপ মোৰ সমষ্টিত ঘূৰকচোন, তেখেতে মোৰ প্লেট দেখা পাব, ৰাস্তা পদূলি আপোনালোকেওতো দেখা পাই আছে। তো ৰাকেশেতো কৰ্মবীৰ বোলে দেখোন তেখেতে, কৰ্মবীৰ উপাধি ল'ব পায় নেকি? কৰ্মবীৰ কোন? কৰ্মবীৰ হৈছে আমাৰ একেবাৰে মুক্তি যুঁজাৰু গান্ধীবাদী অসমৰ ভাষা সংস্কৃতি ভাল পোৱা এজন মানৱ দৰদী ব্যক্তি নবীন চন্দ্ৰ বৰদলৈ, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ। তেখেতৰ উপাধিটো তেখেতে লোৱাটো এইটো উচিত হোৱা নাই, এইটো অন্যায় আৰু লাজ পাব লাগে। তেনেকুৱা এজন ব্যক্তিয়ে, মিছলীয়া এজন ব্যক্তিয়ে ৰাজনীতিৰ পথাৰত কৰ্মবীৰ উপাধি নিজে যি ব্যৱহাৰ যি কৰি আছে, এইটো খুব অন্যায় হৈছে। এইটো আমিতো তেখেতৰ অপপ্ৰচাৰটো একো গুৰুত্বই নিদিওঁ। তেখেতে যি ক'লেও মানুহে নুশুনে। তাৰ কি মূল্য আছে কথাৰ? একো ফেক্টৰ নহয় তেখেতে একদম বহুত ভোট। তেখেতৰতো কি পাব্লিক নাই, এতিয়া মিটিং কৰি দিয়া, মিটিং পাতি দিয়া মানুহ নাই। গ্ৰাছ ৰুটত না প্ৰাইমাৰী, না বোলে ব্লক, না বোলে কিবা বুথ কমিটি। তেখেতে ওৱান মেন আৰ্মি। তো পকেটত অলপ গৰম তেখেতৰ, আৰু দুই এটা ল'ৰাক যদি খানা চানা খুৱাই যদি নিজৰ ফুলীয়া কৰিব পাৰে, এইটো চিন্তাতে তেখেতে থাকে প্ৰত্যেকত সময়তে। আজি কিমান লোক যোগদান কৰিছে? তো আজি কমেও আমাৰ 500। আজি বুলি নহয় আমার কন্টিনিউ ইউপিপিএলৰ পৰা আমার বিপিএফ দলত যোগদান হৈ আছে। আজিও প্ৰায় 150 ইয়াতে জইন হল। কি ইংগিত বহন কৰিছে স্যার? কি ইংগিত মানে আমার বৃহৎ বিজয় হবলৈ গৈ আছে আমার এনডিএ হিচাপে আমার এই বাক্সা সমষ্টিত আৰু প্ৰায় গাঁওবিলাক বহুত গাঁও ইউপিপিএল মুক্ত হৈ গৈছে। এতিয়া পৰিচেনা কৰা নাই, তেখেতে অলপ মোৰ সমষ্টিত ঘূৰকচোন, তেখেতে মোৰ প্লেট দেখা পাব, ৰাস্তা পদূলি আপোনালোকেওতো দেখা পাই আছে। তো ৰাকেশেতো কৰ্মবীৰ বোলে দেখোন তেখেতে, কৰ্মবীৰ উপাধি ল'ব পায় নেকি? কৰ্মবীৰ কোন? কৰ্মবীৰ হৈছে আমাৰ একেবাৰে মুক্তি যুঁজাৰু গান্ধীবাদী অসমৰ ভাষা সংস্কৃতি ভাল পোৱা এজন মানৱ দৰদী ব্যক্তি নবীন চন্দ্ৰ বৰদলৈ, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ। তেখেতৰ উপাধিটো তেখেতে লোৱাটো এইটো উচিত হোৱা নাই, এইটো অন্যায় আৰু লাজ পাব লাগে। তেনেকুৱা এজন ব্যক্তিয়ে, মিছলীয়া এজন ব্যক্তিয়ে ৰাজনীতিৰ পথাৰত কৰ্মবীৰ উপাধি নিজে যি ব্যৱহাৰ যি কৰি আছে, এইটো খুব অন্যায় হৈছে। এইটো আমিতো তেখেতৰ অপপ্ৰচাৰটো একো গুৰুত্বই নিদিওঁ। তেখেতে যি ক'লেও মানুহে নুশুনে। তাৰ কি মূল্য আছে কথাৰ? একো ফেক্টৰ নহয় তেখেতে একদম বহুত ভোট। তেখেতৰতো কি পাব্লিক নাই, এতিয়া মিটিং কৰি দিয়া, মিটিং পাতি দিয়া মানুহ নাই। গ্ৰাছ ৰুটত না প্ৰাইমাৰী, না বোলে ব্লক, না বোলে কিবা বুথ কমিটি। তেখেতে ওৱান মেন আৰ্মি। তো পকেটত অলপ গৰম তেখেতৰ, আৰু দুই এটা ল'ৰাক যদি খানা চানা খুৱাই যদি নিজৰ ফুলীয়া কৰিব পাৰে, এইটো চিন্তাতে তেখেতে থাকে প্ৰত্যেকত সময়তে। আজি কিমান লোক যোগদান কৰিছে? তো আজি কমেও আমাৰ 500।